নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো কিয়নো ইতিমধ্যে এটা ভাল খবৰ আহিছে কোভাক্সিন লোৱা সকলৰ বাবে এই ভাল খবৰটি এই মুহূৰ্তত দি আছো এবাৰ কোভাক্সিনক স্বীকৃতি দিছে ইংলেণ্ডলৈ গলে কোভাক্সিন লোৱা সকলে কোনো সমস্যাৰ সন্মুখীন এতিয়াৰে পৰা নহয় আমি এই মুহূৰ্তত সেই খবৰটি লৈ আহিছো কোভাক্সিন ভ্যাকচিন যিসকলে গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আমি এই মুহূৰ্তত জনাব বিচাৰিছো ভাৰতীয় স্বদেশী ভ্যাকচিন কোভাক্সিনলৈ স্বীকৃতি দিছে ইংলেণ্ডে 22 নৱেম্বৰত স্বীকৃতিপ্ৰাপ্ত ভ্যাকচিনৰ তালিকাত কোভাক্সিনৰ নাম অন্তৰ্ভুক্ত হ'ব মাত্ৰ মাজত আৰু কেইটামান দিন এই স্বীকৃতিৰ বাবে পাছতেই কোভাক্সিন লোৱা সকলে ইংলেণ্ডলৈ বিনা বাধাৰে ভ্ৰমণ কৰিব পাৰিব ইংলেণ্ডলৈ যোৱাৰ ক্ষেত্ৰত কোভাক্সিন লোৱা সকলে সন্মুখীন হ'ব নালাগে কোনো সমস্যাৰ আমি এই মুহূৰ্তত এটা খবৰ লৈ আহিছো ইতিমধ্যে সকলোৱে গম পাইছে যে ভ্যাকচিন যিসকলে কোভিড ভ্যাকচিন যিসকলে গ্ৰহণ কৰিছে এই কোভাক্সিন বা কোভিশিল্ড ভ্যাকচিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায় কোনো দেশে কেতিয়াবা যদি কোভাক্সিন ভ্যাকচিন গ্ৰহণ কৰা সকলক বা কোভাক্সিনক স্বীকৃতি নিদিয়ে বা কোভাক্সিন লোৱা সকলে কেতিয়াবা কোনো দেশলৈ যাত্ৰা কৰিলে সেই দেশত কিছু বাধ্যবাধকতা থাকে বা কেতিয়াবা কোনো সময়ত খবৰ আহে কোভিশিল্ডক লৈও এনেকুৱা ধৰণৰ খবৰ আহিছিল কিন্তু এই মুহূৰ্তত সমগ্ৰ দেশবাসীৰ বাবে এটাই ভাল খবৰ আছে যিসকলে কোভাক্সিন গ্ৰহণ কৰিছে অৰ্থাৎ কোভাক্সিন গ্ৰহণ কৰা সকলে ভ্যাকচিন কোভিডৰ যি কোভাক্সিন ভ্যাকচিন গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে যিসকলে এই ভ্যাকচিন গ্ৰহণ কৰিছে তেওঁলোকে এতিয়া বিনা বাধাই ইংলেণ্ডলৈ তেওঁলোকে যাত্ৰা কৰিব পাৰিব যিহেতু বিভিন্ন ধৰণৰ কামত আমাৰ কেতিয়াবা শিক্ষাৰ্থীসকল কেতিয়াবা ব্যৱসায়িকসকলে কেতিয়াবা চাকৰিৰ ক্ষেত্ৰত বিভিন্ন সূত্ৰে বিদেশ যাত্ৰা অব্যাহত থাকে আমাৰ দেশৰ লোকসকলৰ বা বাহিৰৰ যিসকল বিদেশী পৰ্যটক তেওঁলোকো এনেধৰণে আমাৰ দেশলৈ আহে আৰু এতিয়া যেহেতু কোভিড মহামাৰীৰ সময় মহামাৰী এই অতিমাৰী এতিয়ালৈকে অন্ত পৰা নাই এই বিশ্বৰ পৰা আৰু এই মহামাৰী বা অতিমাৰীৰ সৈতে যুঁজ দিবলৈ অন্তিম পাঠ অতি শক্তিশালী অস্ত্ৰ হৈছে ভ্যাকচিন গ্ৰহণ কৰা আৰু সকলোৱে ইতিমধ্যে ভ্যাকচিন সকলোকে গ্ৰহণ কৰিবলৈ চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা যি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ঠিক সেইদৰে ভ্যাকচিন বহু লোকে গ্ৰহণ কৰিছে আৰু যিসকলে গ্ৰহণ কৰা নাই সেইসকলক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে যেহেতু ইতিমধ্যে সমগ্ৰ বিশ্ব এটা কথাই গম পাইছে যে এই মহা অতিমাৰী বৰ্তমানলৈকে শেষ হোৱা নাই আমাৰ পৃথিৱীৰ পৰা গতিকে প্ৰতিটো ক্ষেত্ৰত বিশ্ববাসীয়ে সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে কোভিড অতিমাৰীৰ সৈতে যুঁজ দিব পৰাকৈ প্ৰতিজন ব্যক্তিয়ে নিজকে সাজু কৰি তুলিছে শিশুসকলকো পিতৃ-মাতৃ বা অভিভাৱক বা পৰিয়ালৰ লোকে সাজু কৰি ৰাখিছে কিয়নো শিশু বা কিশোৰৰ বাবে উপলব্ধ নহয় ভ্যাকচিন আৰু তাৰ বাবে এতিয়া কোভিডৰ তৃতীয় ঢৌৰ আশংকা যেহেতু ইতিমধ্যে আছিল এই কোভিডৰ তৃতীয় ঢৌৱে যাতে আমাক পৰাভূত কৰিব নোৱাৰে উলুটাই আমিহে ভ্যাকচিন গ্ৰহণ কৰি কোভিডক পৰাভূত কৰিব পাৰো তাৰ বাবে এতিয়া মানৱ জাতিয়ে অহৰহ প্ৰচেষ্টা চলাই আছে কিন্তু কেতিয়াবা দেখিবলৈ পোৱা যায় কোভাক্সিন বা কোভিশিল্ড ভ্যাকচিন লোৱাৰ ক্ষেত্ৰত কোনো বিদেশী ৰাষ্ট্ৰই কেতিয়াবা কোনো ক্ষেত্ৰত কিছু খবৰ আহে যে কোনো বিদেশী ৰাষ্ট্ৰই কেতিয়াবা স্বীকাৰ নকৰে বা সেই দেশ বা বিদেশলৈ যাত্ৰা কৰাৰ সময়ত এই যিকোনো এটা ভ্যাকচিন বা কোনো এটা ভ্যাকচিন যদিহে গ্ৰহণ কৰে তেন্তে কিছু বাধ্যবাধকতা আহি পৰিছিল যেহেতু কোৱাৰেণ্টাইন কৰাৰ কথা আছিল 10 দিনৰ কোৱাৰেণ্টাইনো কৰে নাইবা তেওঁলোকৰ কোভিড টেষ্ট কৰা ইত্যাদিকে আদি কৰি ভ্যাকচিন দুটা গ্ৰহণ কৰাৰ পাছতো কিন্তু তেনে কিছু কথা আহি পৰিছিল কিন্তু এতিয়া যিসকলে কোভাক্সিন ভ্যাকচিন গ্ৰহণ কৰিছে সেই সকলৰ বাবে ভাল খবৰ ভাৰতীয় স্বদেশী ভ্যাকচিন কোভাক্সিনলৈ এটা স্বীকৃতি দিছে ইউনাইটেড কিংডমে কিয়নো 22 নৱেম্বৰত স্বীকৃতিপ্ৰাপ্ত ভ্যাকচিনৰ তালিকাত কোভাক্সিনৰ নাম তেওঁলোকে অন্তৰ্ভুক্ত কৰিব এই স্বীকৃতিৰ পাছতে কোভাক্সিন গ্ৰহণ কৰা সকলে ইউকেলৈ বিনা বাধাৰে ভ্ৰমণ কৰিব পাৰিব আৰু তালৈ যোৱাৰ ক্ষেত্ৰত কোভাক্সিন লোৱা সকলে কোনো সমস্যাৰ সন্মুখীন নহব কোভাক্সিন লোৱা সকলৰ বাবে আমি এই মুহূৰ্তত সুখবৰটি জনাইছো কিন্তু পুনৰ এটা অনুৰোধ জনাব বিচাৰিছো যেহেতু মহামাৰীৰ যেহেতু অন্ত পৰা নাই বা অতিমাৰীৰ যেহেতু অন্ত পৰা নাই গতিকে প্ৰতিটো মুহূৰ্তত কোভিডক পৰাভূত কৰাৰ বাবে সাজু থাকক সষ্টম থাকক কোভিডক পৰাভূত কৰি মানৱ জাতিয়ে জীৱশ্ৰেষ্ঠ মানৱৰ পৰিচয় দিয়ক আৰু প্ৰতিটো মুহূৰ্তত সাৱধানতা অৱলম্বন কৰক অন্যথা
কোভিডৰ তৃতীয় ঢৌৱে কিন্তু পৰিস্থিতি অধিক ভয়াবহ কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে প্ৰকট হৈ উঠিব পাৰে কিয়নো যদিহে ভ্যাকচিন গ্ৰহণ নকৰে কোভিডৰ যদিহে সংক্ৰমণৰ সংখ্যা বাঢ়ি যায় তেন্তে অধিক ভয়াবহ হ'ব পৰিস্থিতি গতিকে গ্ৰহণ কৰক ভ্যাকচিন আৰু পৰাভূত কৰক কোভিডক আৰু মানি চলক কোভিডৰ নীতি নিৰ্দেশনা তৃতীয় ঢৌৱে যদি আমাৰ দেশত বা ৰাজ্যত বা পৃথিৱীত পুনৰ প্ৰৱেশ কৰে তেন্তে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিব